এই বিহু সন্মিলন অনুষ্ঠান হৈছিলে সেইটো অনুষ্ঠানত আমি গোটেইখিনি উপস্থিত আছিলোঁ আৰু তাত মানে আচলতে হৈছিলে কি আমাৰ ধৰ্মেশ্বৰ কুৰ্মীৰ ভাগিনে কাজিয়া লাগি আছিলে। সেই কাজিয়া লাগি থকা অৱস্থাত সঞ্জয় গোৱালা দাদাই ক'লে যে তোমাৰ ভাগিনে কাজিয়া লাগিছে, তুমি তাক লৈ যোৱা। তাৰপৰা সি যেতিয়া তাত গৈছিলে এৰুৱাবৰ কাৰণে, তেতিয়া সঞ্জয় দাও মোক ক'লে যে ঘৰলৈ যাওঁ বৈ, দেৰি হৈছে। তাৰপৰা যেতিয়া আমি দুটা ঘৰলৈ উভতিবলৈ যেতিয়া আমি ওলাই আহিলোঁ গেটৰ সন্মুখত লৈ থকা স্থলত আমি যে ৰৈ আছিলোঁ, তাতে মানে ধৰ্মেশ্বৰ কুৰ্মীক যিটো প্ৰিন্স বৰগোহাঁই বুলি যিজন পুলিচ বিষয়া আছে, তেওঁ আমাৰ চকু আগতে ধৰ্মেশ্বৰ কুৰ্মীক মাৰি লৈ যায় আমাৰ চকু সন্মুখত। তাৰপৰা যেতিয়া তেওঁক নিৰ্দোষী ল'ৰা এটাক যেতিয়া এনেকৈ মাৰপিট কৰে পুলিচ প্ৰশাসনে, তাৰপিছত সঞ্জয় গোৱালা দাদাই যেতিয়া প্ৰশ্ন কৰিলে আপুনি এনেকৈ নিৰ্দোষী ল'ৰাটোক কিয় মাৰিলে, তেতিয়া সঞ্জয় দাই ক'লে যে আপুনি উত্তৰ দিব লাগিব। তেনেস্থলত আমি সেইখিনি কথা কৈ আমি গুচি আহিলোঁ। তাৰপিছত আমি জানিব পৰা মতে তেওঁলোকে বিভিন্ন ধৰণৰ ধাৰা তেওঁ ৰুজু কৰিছে সঞ্জয় গোৱালাৰ ওপৰত আৰু অসম প্ৰশাসনক এইটোৱে অনুৰোধ জনাইছোঁ যে এই বিষয়টো উচিত তদন্ত হ'ব লাগে আৰু দোষীয়ে উচিত শাস্তি পাব লাগে। ধন্যবাদ। মই নিজে সিদিনাখন উপস্থিত আছিলোঁ আৰু প্ৰিন্স যিজন পুলিচ বিষয়া গেলেকী আৰক্ষী থানাৰ প্ৰিন্স বৰগোহাঁই তেওঁক চৰিয়াইছে, মই নিজে চকুৱে দেখিছোঁ তাত। আৰু তেওঁ তেনেস্থলত সঞ্জয় দাই গোটেই কথাখিনি তেওঁক কৈছিলে আপুনি কিয় নিৰ্দোষী ল'ৰা এটাক মাৰিছে। তেতিয়া সেই কথাষাৰ কোৱাতে তেওঁক সঞ্জয় দাই ক'লে যে ইয়াৰ প্ৰত্যুত্তৰ আপুনি দিব লাগিব, কিয় নিৰ্দোষী ল'ৰা এটাক মাৰিলে। আমাৰ কি ইমানখিনি অধিকাৰ নাই নেকি নিৰ্দোষী ল'ৰা এটাক যে ইমান বেয়াকৈ তেওঁলোকে প্ৰহাৰ কৰিছে। আমাৰ প্ৰশ্ন কৰিছোঁ আজি তেওঁলোকক, নিৰ্দোষী ল'ৰা এটাক ইমান তেওঁলোকে প্ৰহাৰ কৰিছে নিৰ্মমভাৱে, তেওঁ মুখৰ পৰা তেজ ওলাই গৈছে। তাৰপিছতে আমি সেইখিনি কথা কৈ আমি গুচি আহিলোঁ আৰু পুলিচ বিষয়াসকল তাত আছিলে উপস্থিত, গোটেইখিনি আছিলে আৰু বিহু কমিটিৰ মানুহখিনিও আছিলে তাত। আৰু আমি জানিব পৰা মতে ধৰ্মেশ্বৰ কুৰ্মীয়ে কোৱা মতে বিহু কমিটিৰ মানুহে তেওঁলোকক প্ৰহাৰ কৰিছে বুলি। কালি তেওঁক মাতিছিলে, তাৰ আগদিনাখন ধৰ্মেশ্বৰ কুৰ্মীক মেডিকেল কৰোৱা হৈছিলে আৰু কালি তেওঁক থানালৈ মাতি সোধ পোছ কৰা হৈছিলে। ধৰ্মেশ্বৰ কুৰ্মী আমি কোন তাৰিখে 16 তাৰিখে এজাহাৰ এখন দিয়া হৈছিলে গেলেকী আৰক্ষী থানাৰ প্ৰিন্স বৰগোহাঁইৰ ওপৰত দিয়া হৈছিলে। আমাৰ তেওঁ যিহেতু দিয়া আমাৰ 24 ঘণ্টা উকলি গ'ল, এতিয়ালৈকে একো ধৰণৰ বিচাৰ হোৱা নাই আৰু তাকে উচিত তদন্ত হ'ব লাগে এইটো বিষয়ত। আৰু তেওঁলোকক পুলিচ প্ৰশাসনক আমি 24 ঘণ্টা সময় দিছোঁ এইটো বিষয়ত যাতে চালি জাৰি চাই কাৰ কি দুখ আছিলে তাকে কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।